আমাৰ ৰঙাদৰীয়া গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ আৰু 4 নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ দলৰ সদস্য ফিৰোজ জামাল আৰু জয়নাল আবদিনে আজি কিছুদিন আগত আমাক ঘৰৰ ID লগত লিংক কৰিম বুলি চৰকাৰী অনুদান দিব বুলি কৈ আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক সংগ্ৰহ কৰি নিয়ে। তাৰ পিছত কিছুদিন পিছতে আকৌ এটা OTP মেছেজ আমাৰ মোবাইলৰ পৰা নিয়ে আমাক অনুদান দিয়াৰ বিনিময়তে আমাক ঋণৰ বোজা জাপি দিছে সব ৰাইজকে। ৰঙাদৰীয়া GPৰ দুজন ৱাৰ্ড মেম্বাৰে 3 নম্বৰ আৰু 4 নম্বৰ 4 নম্বৰ ৱাৰ্ড মেম্বাৰ দুজনে আজি এজনৰ নাম জয়নাল আবেদিন আৰু এজনৰ নাম ফিৰোজ জামান এখেতসকলে ৰাইজক প্ৰতিনিধি কৰি পেলাই বিভিন্ন চৰকাৰী আঁচনি দিম বুলি তেওঁলোকে প্ৰথমতে তেওঁলোকৰ পৰা ডকুমেণ্ট সংগ্ৰহ কৰিলে। আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ ID এনেদৰে বিভিন্ন বস্তু সংগ্ৰহ কৰি ৰাইজে ভাবিছে তেওঁলোকে কিবা আমাক সাহায্য দিব, সেই হিচাপে ৰাইজে দিয়াৰ পিছত জানিব পৰা মতে তেওঁলোকে মোবাইলো সংগ্ৰহ কৰিলে তেওঁলোকৰ পৰা তেখেতসকলৰ পৰা। মোবাইলটো দি দিছে, তেওঁলোকে মোবাইলত কি কৰিছে সেয়া তেওঁলোকৰ কথা। তাৰপিছত যেতিয়া ভুক্তভোগীসকলে গম পালে, এজনে গৈ গম পালে যে তেওঁলোকৰ নামত লোন চেংচন হৈছে, তেওঁ আহি ইয়াত গোটেই কথাখিনি ৰাইজৰ তেওঁ এটা গাড়ী বেংকৰ পৰা ডিলাৰৰ পৰা ফাইনেন্সৰ জৰিয়তে এটা লোন ল'ব গৈছিলে গাড়ী এখন কিনিবৰ কাৰণে। যেতিয়া তেওঁ ফাইনেন্সে তেওঁ হেৰিটো মাৰি চায়, ভোটাৰ IDটো বা SIM কাৰ্ডটো মাৰি চায় যে আপোনাৰ নামত লোন চেংচন হৈ আছে, তেতিয়া তেওঁ হতভম্ব, আৰে মই এপইচাও লোন লোৱা নাই, মোৰ নামত কেনেকৈ লোন আহিলে। পুতেক ফিৰোজ জামাল আৰু হৈছে আব্দুল কাদিৰ, তাৰ ককাই আব্দুল কাদিৰ, এইকেইটা কি কৰিছে, সি ফিৰোজ জামালক কৈছে ৰাইজৰ পৰা গোটেইখিনি ডকুমেণ্ট আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংগ্ৰহ কৰি আনি পেলাই ৰাইজক কিবা অনুদান দিম আৰু ঘৰৰ ID বনাই দিম, ঘৰৰ ID বনাই দিম, কি চৰকাৰৰ পৰা কি আঁচনি আহিছে আমি দিম। আব্দুল কাদিৰে কি কৈছে, আব্দুল কাদিৰে কৈছে ফিৰোজ জামালক কৈছে যে চব গোটেইখিনি আন, নহ'লে মাইকী মাতি দে, মাইকীবিলাক ঘৰত আহক, আহি পেলাই চব ডকুমেণ্ট চেঞ্জ কৰি ৰাখ। মানে মাইকী কি কৰিছে, গোটেই ৰাইজৰ আমাৰ 400 মানুহ মাইকীবিলাকে কৈছে ফিৰোজ জামালৰ ঘৰত গৈছে, গৈ পেলাই ডকুমেণ্ট মোবাইল চবাইল কেইদিন 3 দিন 4 দিন ৰাখি পেলাই টকাও 1000 কৰি ৰাখিছে।